বিষয়ী যিসকল মহাসম্পদশালী, যিসকলে নিজৰ অৰ্থ উপাৰ্জনৰ কাৰণে ইঠাইৰ পৰা সিঠাইলৈ বেপাৰ বাণিজ্যৰ চলেৰে অৰ্থ উপাৰ্জনৰ সপোন দেখে, সেইসকলে গৃহৰ মায়াতে বন্দী থাকিও গৃহ ত্যাগ কৰি যেতিয়া ব্যৱসায় বাণিজ্যৰ লাভৰ কাৰণে অলৈ তলি যায়, তেতিয়া সাগৰলৈ যদি যায় নাৱৰ জৰিয়েদি, ডাঙৰ ডাঙৰ নৌকাৰ জৰিয়েদি সাগৰৰ ঢৌৱে বতাহৰ কোবে কেতিয়াবা নৌকাখনক এনেকুৱা এটা বিপৰ্যয়লৈকে লৈ যাব, তাৰ পৰা তাহি মধুসূদন কুঁৱৰী সেই সমস্ত ধন সম্পদ কেতিয়াবা হেৰুৱাব লগা হয়, আৰু সেই সম্পদবিলাক বুকুত বান্ধি লৈ কিমান আঁতৰত তেওঁ পৰিত্ৰাণৰ কাৰণে চিন্তা কৰিব লগা হয়। কেতিয়াবা যদি অৰণ্যৰ মাজতো ঠিক তেনেকৈ ধূলিৰ ধুমুহাই আহি পেলাই আগুৰি ধৰে, কিমান এটা ডাঙৰ জলাকলা অৱস্থালৈকে তেওঁ লৈ যায়। এনেদৰে যিমানে আমি ধনী নহওঁ কিয়, সদাগৰ নহওঁ কিয়, আমাৰ যদি অৰ্থ উপাৰ্জন তথা বিষয়ভোগৰ বাঞ্ছাটো যদি আমাৰ সক্ৰিয় হৈ থাকে, এনেদৰে সাংসাৰিক ঢৌ ধুমুহাই সৰ্বক্ষণতে আমাক প্ৰকৃত পথৰ পৰা আমাক বিচলিত কৰিবলৈ নেৰে। আৰু আমাৰ ভাগৱতৰ মহা আধ্যাত্মিক তত্ত্বই কৈছে যে এইখন সংসাৰত আটাইতকৈ বেছি মায়া কাৰ জৰিয়তে আহে? যিগৰাকী স্ত্ৰী, যিগৰাকী নাৰীক আমি ভাৰ্যা হিচাপে আমি গ্ৰহণ কৰিছোঁ, তেওঁৰ জৰিয়তে সমস্ত জীৱনটো সুখ আৰু ভোগ কৰিবৰ কাৰণে আমি বাঞ্ছা কৰোঁ। আজি ভাগৱতে সেইটোকে কৈছে, প্ৰথম মায়া জৰি সেই ভাৰ্যাগৰাকীৰ জৰিয়তে বুজিব লাগিব। এইখিনিতে আইসকল ভাগৱতে কৈছে, কিন্তু আপোনালোকক আমি পোনপটীয়াকৈ জড়িত কৰিব বিচৰা নাই। আধ্যাত্মিক তত্ত্বই আমি বিশ্লেষণ কৰিলে বিষয়টো ওলাই যাব। পুৰুষ আৰু নাৰী কোনেও কেতিয়াও সম্পূৰ্ণ মুক্ত নহয়, ইজনৰ লগত সিজন যুক্ত থাকিব লাগিব। পুৰুষক কেন্দ্ৰ কৰি প্ৰকৃতি চলে, প্ৰকৃতিক কেন্দ্ৰ কৰি পুৰুষ চলে। আচলতে মায়াজুৰি বুলি কওঁতে অকল পুৰুষকে কোৱা নাই, নাৰীকে কোৱা নাই, উভয়কে কোৱা হৈছে। কোনেও কাৰো বন্ধনৰ পৰা মুক্ত হ'ব নিবিচাৰা যিটো প্ৰবৃত্তি, এইটোৱে জানো মায়া নহয় জানো? এই প্ৰবৃত্তিয়ে আমাক এনেদৰে গোটেই সংসাৰত প্ৰকৃত পন্থৰ পৰা আঁতৰাই বিষয়ৰ জগতত আমাক ডুবাই মাৰিবলৈ প্ৰযত্ন কৰিছে। গতিকে সেইকাৰণে কৈছে যে বলিও জীৱিত আবে ইহাৰ নিদান, দেখা ৩০ জাতি বায়ু পাক বিদ্যমান। ৩০ জাতিক ঘূৰ্ণী বায়ুৰ পাকৰ লগত তুলনা কৰিছে। পুৰুষজনে ভাবি আছে বেলেগ কিবা এটা, নাৰীগৰাকীয়ে ভাবি আছে বেলেগ কিবা এটা। কিন্তু পুৰুষে ভবা কথাটো কোনো কাৰণতে নাৰীগৰাকীয়ে হ'বলৈ নিদিয়ে। নাৰীগৰাকীয়ে ভবা কথাটোহে পুৰুষজনে কৰিবলৈ বাধ্য থাকিব লাগে। এয়াই সংসাৰৰ এটা ৰীতি চলি আছে। চিন্তা কৰি চাওকচোন বাৰু, জীৱনৰ সেই আচল সংকটে বান্ধ খাই গ'ল পুৰুষজন। যেতিয়াই ভূমৰ গুৰিত ব্ৰাহ্মণ, ঈশ্বৰ, ভগতক সাক্ষী কৰি তেওঁ যেতিয়া শপত খালে, তোমাৰ গোটেই জীৱনৰ দায়িত্বটো, সুখ দুখ সমস্ত দায়িত্ব, সুৰক্ষাৰ দায়িত্বটো আজিৰ পৰা মই ল'ম। গতিকে ক'ত সাৰিব হয়নে নহয় কওকচোন বাৰু? নাৰীগৰাকীৰ জীৱনৰ সমস্ত সুৰক্ষাৰ দায়িত্বটো পুৰুষে গ্ৰহণ কৰাৰ ফলত তেওঁ বিচাৰিছে তোমাৰ পৰা মই সুখ সমৃদ্ধি সমস্তখিনি মই পাব লাগিব। এয়াতে আমি বান্ধ খাই আছো। গতিকে নাৰীও মুক্ত নহয়, পুৰুষও মুক্ত নহয়, দুয়োৱে প্ৰকৃত পুৰুষত্ব উদ্ধাৰৰ যিটো ব্যৱস্থা নিজৰ দেহৰ পৰা উদ্ধাৰ কৰিব পাৰিব লাগিব। আমি মায়া সংসাৰে পুৰুষ বুলি অভিমান কৰিছোঁ, আমি স্ত্ৰী বুলি অভিমান কৰিছোঁ, কিন্তু প্ৰকৃতপক্ষে প্ৰভু ভগৱন্তৰ সৃষ্টিত
সৃষ্টি আৰম্ভণিতে নাৰীও নাছিল, পুৰুষো নাছিল। এই কথাটো আপোনালোকেতো নিশ্চয় জানে। নাৰীও নাছিল, পুৰুষো নাছিল, কিন্তু পুৰুষৰ ৰূপটো দি প্ৰথমতে ব্ৰহ্মাক সৃষ্টি কৰা যায়, নহয় জানো? মায়া দ্বাৰেদি প্ৰথমতে পুৰুষৰ আকৃতি দি ব্ৰহ্মাক সৃষ্টি কৰা যায়। তাৰপিছত ব্ৰহ্মাৰ জৰিয়তে সংসাৰখন নাবাঢ়ে কাৰণে ব্ৰহ্মাৰ নিজৰ অংশৰ পৰাই দুটা ৰূপ দেখুৱাই পুৰুষ আৰু প্ৰকৃতি এটা বিভাজন কৰি দিলে। এই বিভাজন কৰি দিয়াৰ কাৰণে য'ত লাগি আছে, ইজনে সিজনক পৃথক বুলি ভাবিব পৰা এটা অৱস্থালৈকে আহিছে। কিন্তু ঈশ্বৰৰ ইচ্ছাৰ অবিহনে নাৰী পুৰুষৰ সংগমৰ সুখৰ এক মুহূৰ্তটো পুৰুষ ভগৱন্তৰ ইচ্ছাৰ অবিহনে বংশ বৃদ্ধি নহয়। এই কথাটোতো সত্য, হয়নে নাই? কওকচোন। ঈশ্বৰৰ ইচ্ছাৰ অবিহনে যিমানেই চেষ্টা নকৰোঁ কিয়, পুৰুষৰ অভিমান থাকক, নাৰীৰ অভিমান থাকক, কেতিয়াও বংশ বৃদ্ধি হ'ব নোৱাৰে। ঈশ্বৰৰ ইচ্ছাত সমস্তখিনি সম্ভৱ হয়। এই পাৰমাৰ্থিক তত্ত্ব। আৰু এই তত্ত্বত দেৱভূতি মাতৃ পুৰুষত্ব উদ্ধাৰৰ জ্ঞানটো কপিল মহাপ্ৰভুৱে প্ৰদান কৰিছে। সেই পুৰুষত্ব উদ্ধাৰ কেনেকৈ কৰিলে? নিজৰ দেহৰ পৰাই পুৰুষত্ব উদ্ধাৰ কৰিলে। দেহৰ ভিতৰতে পৰম পুৰুষ ভগৱন্তজন পৰমাত্মা ৰূপে ৰৈ আছে, আৰু প্ৰকৃতিৰ ৰূপত জীৱাত্মা দেহক আশ্ৰয় কৰি, ইন্দ্ৰিয়গণক আশ্ৰয় কৰি প্ৰকৃতিৰ ধৰ্ম ৰক্ষা কৰি কৰ্ম কৰি আছে। জীৱাত্মাক আমি প্ৰকৃতি বুলি কওঁ সেই সূত্ৰত, আৰু পৰমাত্মাক পুৰুষ বুলি আমি ক'ব লাগিব। পুৰুষ আৰু প্ৰকৃতিৰ যেতিয়ালৈকে দেখা দেখি নহয়, চিনা চিনি নহয়, মিলন যেতিয়ালৈকে নহয়, তেতিয়ালৈকে সংসাৰৰ পৰা জীৱই কেতিয়াও উদ্ধাৰ নাপায়। সেই পৰম পুৰুষজন এই ভৱ সংসাৰত ডুবি থকা জীৱটোক উদ্ধাৰ কৰিবৰ কাৰণে তেওঁ ৰৈ আছে। কিন্তু প্ৰকৃতিৰূপী জীৱই চিনিব পাৰিব লাগিব। যেতিয়াই সেই পৰম পুৰুষজনক চিনিব পাৰে নিজৰ দেহতে, তেতিয়াই পুৰুষাৰ্থ উদ্ধাৰ হৈ যায়। সেই সূত্ৰে আমিও যদি পুৰুষ বুলি অভিমান কৰা সকলেও সেই পৰম পুৰুষজনক যদি আমি নিজৰ দেহৰ ভিতৰতে যদি উদ্ধাৰ কৰিব নোৱাৰোঁ, আৱিষ্কাৰ কৰিব নোৱাৰোঁ, প্ৰকৃতি দেহক লৈ জীৱাত্মাৰূপী আমি অভিমানী পুৰুষেও আমি কেতিয়াও সংসাৰৰ পৰা মুক্ত হ'ব নোৱাৰোঁ। এই জীৱবিলাকক প্ৰকৃততে এক সদাগৰ বুলি এটা উপমা দিছে। যিজনে নিজকে শক্তিমন্ত বুলি ভাবে, নিজকে বলৱন্ত বুলি, ধনৱন্ত বুলি ভাবে, ঠিক সেই ভাৱনাটোৰে জীৱক সদাগৰৰ ৰূপত আখ্যা দিছে। কিন্তু সেই সদাগৰেও যে সংসাৰৰ পাকত পাক ধৰণি খাই হিতাহিত তেওঁ জ্ঞান হেৰুৱাই পেলাব লগা হয়, এই তত্ত্বটোকে এতিয়া কৈ আছে। গতিকে সেই সদাগৰ কি হৈছে? অনন্তৰে সদাগৰে ফুৰে বনে বনে, জিলি পৰুৱাৰ ডাক শুনি ডাক কাণে, নেদেখে তাহাক কৈত পৰায় আতাস, কৰ্ণে তাৰ হানে আতি মনে লাগে কাষ। এতিয়া বাট হেৰুৱাই অবাটে গৈ যেতিয়া নিজৰ ঠিকনা হেৰুৱাব লগা উপক্ৰম হোৱাৰ অৱস্থাত সাধাৰণ এটা জিলি পৰুৱাৰ মাততো তেওঁ সচকিত হৈ যায়। ক'ৰ পৰা শব্দটো আহিছে, কি ৰাস্তাৰে আমি যাব লাগিব, কোন পন্থেৰে যাব লাগিব, ইত্যাদি ইত্যাদি ভাৱনাবিলাক তেতিয়া তেওঁৰ মনলৈ আহে। আৰু সেই সংশয়টোকে এতিয়া কৈ আছে যে তেওঁৰ লগত যিখিনি পাৰমাৰ্থিক জ্ঞান বুদ্ধি থাকিব লাগে, সেইখিনি তেওঁ যদি বুজিব পৰাহেঁতেন, তেওঁ সহায় কৰিবৰ কাৰণে সাক্ষী ৰূপে দেৱতা সমস্ত লগতে আছে। আমাৰ 10 ইন্দ্ৰিয়, 10 দেৱতা ঠাই দি থৈছে, 10 দিকপালক আমাৰ মাজত দি থৈছে। আমি সেই দেৱকুলক যদি আমি চিনিব পাৰোঁ, তেওঁলোকক যদি আমি সহায় বিচাৰোঁ, তেতিয়া তেওঁলোক যদি সন্তুষ্ট হয়, এই ভৱ সংসাৰত তেওঁলোকৰ জৰিয়তে আমি আনন্দ মনেৰে কৰ্ম কৰিব পাৰোঁ, লীলা কৰিব পাৰোঁ। কিন্তু সাক্ষীৰূপে থকা ভগৱন্তৰ দূত সেই দেৱগণক আমি কোনোদিন চিনিব নোৱাৰোঁ।
চিন্তা কৰি চাওকচোন বাৰু, দেহৰ প্ৰতিটো অংগত ভাগ ভাগ দি থৈছে। চকুত দিছে কাষ, চকুত দিছে চন্দ্ৰ আৰু সূৰ্য, কৰ্ণত দিছে দশত দিকপাল, জিভাত দিছে বৰুণ, মুখত দিছে অগ্নি, হস্তত আছে ইন্দ্ৰ, পদত স্বয়ং নিজে বিষ্ণু, ইত্যাদি ইত্যাদি। দেহৰ প্ৰতিটো অংগতে একো একোজন সাক্ষী ৰৈ আছে, কিন্তু তেওঁলোকে ৰৈহে আছে চিকৰিকাৰৰ নিচিনা। আদেশ নোপোৱালৈকে তেওঁলোকে বা তেওঁলোকৰ কৰ্ম কৰাৰ যি এটা ব্যৱস্থা যদি তেওঁলোকে নাপায়, তেওঁলোকে কিন্তু লগতে থাকে, মৌন হৈ ৰৈ আছে। গতিকে আজি আত্মজ্ঞানী বুলি ভবা অহংকাৰী জীৱন, মই কৰিছোঁ বুলি ভাবি হাত ভৰি অংগ পতংগবিলাক চলাচল কৰি গৰ্ব কৰিছে, অহংকাৰ কৰিছে। কিন্তু যদি সেই পৰম শক্তিটো যদি হৃদয়ৰ পৰা প্ৰভু ভগৱন্তে যদি আমাক প্ৰদান নকৰে, হাতখনো লৰাব নোৱাৰোঁ, ভৰিখনো লৰাব নোৱাৰোঁ, চকুৰ পিৰিকুটিও মাৰিব নোৱাৰোঁ, মুখেৰে একো এষাৰ কথাও ক'ব নোৱাৰোঁ, সমস্ত দেহটো অচল হৈ যায়। অথচ সেই শক্তিয়ে আমাক সদায় সহায় কৰি আছে, কিন্তু আমি তাক ব্যৱহাৰ কৰিব জনা নাই। গতিকে সেইকাৰণে কৈ আছে যে যিটো কাৰণত প্ৰভু ভগৱন্তে আমাক দেহটো তৈয়াৰ কৰিছে, সেই কাৰণটো আমি বিশ্লেষণ কৰিবৰ কাৰণে সদায় যত্নপৰ হ'ব লাগিব। পূৰ্ব জন্মৰ সংস্কাৰৰ ফল। কাৰোবাক এদিন তুমি মিছা সাক্ষী দিছিলা পূৰ্ব জন্মত, তুমি এইবাৰো তাৰ পৰিণাম ভুগিব লাগিব। গতিকে তাৰ মাজতে আমি নিজৰ আত্মা বুদ্ধিক যদি সঠিকভাৱে আমি যদি নিয়ন্ত্ৰণ কৰিব পাৰিছোঁ, সৎ গুৰুক যদি আমি আশ্ৰয় কৰি ভগৱন্তৰ দৰ্শনত যদি আমি অটল থাকিব পাৰোঁ, ভগৱন্তে আমাক পূৰ্বজন্মৰ সংস্কাৰ সূত্ৰে সেই অৱস্থালৈ নি এটা পৰীক্ষা কৰি তাৰ পৰা আমাক উদ্ধাৰ কৰিবৰ কাৰণে বিচাৰে। মোৰ যদি সততা থাকে, মোৰ যদি নিষ্ঠা থাকে, তেতিয়াহ'লে সেই পৰীক্ষাত উত্তীৰ্ণ হৈ এদিন প্ৰমাণ কৰি দিব যে তেওঁ নিৰ্দোষী। আৰু ঠিক তেনেকৈ নিৰ্দোষী বুলি প্ৰমাণ পোৱাৰ পিছত আমি নিজৰ অন্তৰখনত আটাইতকৈ বেছি সুখ অনুভৱ কৰিম। আৰু ভগৱন্তে কৈছে, সেয়াই তোমাৰ পূৰ্বজন্মৰ সংস্কাৰ মুক্তৰ এটা ব্যৱস্থা। সেই সময়ত তুমি যদি কাকো নিন্দা নকৰা, কাকো যদি তুমি খং নকৰা, কাকো যদি তুমি অসন্তুষ্ট ভাৱ এটা পোষণ নকৰা, নিজৰ মনক যদি তুমি সন্তুষ্ট প্ৰদান কৰি ঈশ্বৰক যদি তুমি আশ্ৰয় গ্ৰহণ কৰা, তেতিয়াহ'লে তোমাক কৰ্মবন্ধনে আৰু নাপায়। কিন্তু যদিহে আপোনাৰ প্ৰতিকূলৰ তাৰণাটো বুকুত আহে, নতুনকৈ আপুনি কৰ্মবন্ধনত আকৌ পৰিব। গতিকে সেইকাৰণে গুৰুসকল, আজি ভগৱতী বৰ্তনৰ যিখিনি মহা পাৰমাৰ্থিক বিশ্লেষণ মহাতত্ব দিছে, আচলতে আমাৰ উপজনাই সুন্দৰভাৱে কৈছেই আৰম্ভণিতে। ভাগৱতৰ পঞ্চম স্কন্ধত আটাইতকৈ জটিল বিষয়বস্তুখিনি আলোচনা কৰিছে। এই পঞ্চম স্কন্ধক আচলতে পাৰমাৰ্থিক বিশ্বাসৰ প্ৰাণ বুলি কৈছে, জীৱৰ তত্ত্ব। গতিকে দেহ ভাগৱতৰ লগত যদি আমি বিশ্লেষণ কৰোঁ, পঞ্চমত প্ৰাণ বুলি কৈছে। প্ৰাণৰ অবিহনে দেহৰ কোনো অস্তিত্ব নাই। প্ৰাণৰ অবিহনে ঈশ্বৰৰ দৰ্শনৰ কোনো ব্যৱস্থা নাই। এই প্ৰাণক কেন্দ্ৰ কৰি পঞ্চম স্কন্ধ। আৰু আধ্যাত্মিক তত্ত্বত হৈছে মায়া। চাব দেই, 12 স্কন্ধ ভাগৱতৰ 12টা তত্ত্ব নহয়। জ্ঞান বিজ্ঞান তদৰ ৰহস্য, চতুৰ্থ স্কন্ধলৈকে ৰহস্য আহিল। পঞ্চমত মায়া, ষষ্ঠ দিশ, তাৰপিছত জীৱ, তৰণ, জাতি, দ্ৰব্য, ক্ৰিয়া, গুণ। গতিকে পঞ্চম স্কন্ধৰ মহাতত্ত্বত প্ৰাণ আছে, আৰু পঞ্চম স্কন্ধত কি আছে? মায়া আছে। এই মায়া আৰু প্ৰাণৰ মহা যিটো তত্ত্ব, সেই তত্ত্বটো যদি আমি উদ্ধাৰ কৰিব পাৰোঁ গুৰুৰ জ্ঞানৰ জৰিয়তে,
ভগৱন্তক ভক্তি কৰাৰ জৰিয়তে তেতিয়াহে আমি এই ভৱ সংসাৰখন তৰি যাব পাৰিম। এই সংসাৰখনত আশা নামৰ যি ব্যৱস্থাৰ মাজেৰে আমি আগবাঢ়োঁ, এই আশাটোক এক প্ৰকাৰে সংসাৰত মৰিচিকাৰ লগত তুলনা কৰিছে। যেনেকৈ আমি শুকান বালিত যেতিয়া আমি খোজকাঢ়োঁ, মৰুভূমিত যেতিয়া আমি খোজকাঢ়োঁ, বা আজিকালি চৰকাৰে এনেকুৱা ৰাস্তা বনাই দিছে, হাইৱে, নেশ্যনেল হাইৱেত যদি কোনোবাই প্ৰখৰ ৰ'দত অকণমান যদি পৰিভ্ৰমণ কৰিছে, খোজকাঢ়ি যোৱা কথাটো মই নকওঁ, চাইকেলেৰে হওক বা মটৰ চাইকেলেৰে হওক, যদি কিবা কাৰণত গৈ আছে, তেওঁলোকে প্ৰমাণ পায়। নিলগতে কিমান জলৰ এটা প্ৰভাৱ দেখা পায়। ৰাস্তাৰে যে এখন নদী যেন গৈ আছে, জল যেন প্ৰবাহিত হৈছে, জিল মিলাই থকা এটা ৰূপ দেখা পায়। সেই জল বুলি চিন্তা কৰি কৰি গৈ থাকোঁতে কোনো কাৰণতে জল আৰু তেওঁ বিচাৰি নাপায়। তদ্ৰূপ মৰুভূমিত যেতিয়া পথচাৰীসকলে যেতিয়া গৈ থাকে, ঠিক তেনেকৈ জলপান কৰিবৰ কাৰণে ইমান তেওঁলোকৰ তৃষ্ণাটোৰ এটা ভাৱনা আহি থাকে, কিন্তু মৰুভূমিততো পানী বিচাৰি হাহাকাৰ। কিন্তু পানীৰ ছবিটো দেখি সেই পানীখিনি ওচৰলৈ যাওঁতে পানীখিনিও লাহে লাহে তেওঁৰ পৰা দূৰ হৈ গৈ থাকে। যাৰ কোনো অস্তিত্ব নাই, যাৰ এটা ৰূপ আছে, যাৰ এটা দৰ্শন আছে, কিন্তু তাৰ অস্তিত্ব নাই। এই ব্যৱস্থাটোকে কৈছে মৰিচিকা। আৰু এই আশা নামৰ ব্যৱস্থাটোত জীৱনৰ প্ৰকৃত সম্পদটো পোৱাৰ ক্ষেত্ৰত যিখিনি সম্পদ পালে আমি সন্তুষ্ট হ'ব পাৰোঁ, এই মৰিচিকা সদৃশ আশা নামৰ ব্যৱস্থাৰ পিছে পিছে আমি সদায় দৌৰি ফুৰিব লাগে। কিন্তু যেতিয়াই আমি এই ব্যৱস্থাটোৰ পৰা আঁতৰিবৰ কাৰণে প্ৰযত্ন কৰিম, তেতিয়াই আমি প্ৰকৃততে নিজক নিজে চিন্তা কৰি চাম যে আমি নিজৰ দেহৰ পৰাই কেনেকৈ সুখ সমৃদ্ধিখিনি আয়ত্ত কৰিব পাৰিম। গতিকে এই মহাজ্ঞান তত্ত্বটো আমাক সুন্দৰভাৱে প্ৰদান কৰিছে কৃষ্ণ।